পথ দুৰ্ঘটনা সম্পৰ্কীয় কেন্দ্ৰৰ নতুন আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে শ্ৰমিকসমূহৰ। গুৱাহাটীৰ বেতকুচিস্থিত IOCৰ সন্মুখত আজি প্ৰতিবাদ জনালে নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ নেতা সদস্যৰ লগতে শতাধিক চালক হেণ্ডিমেনে। নতুন আইনখন বাতিল কৰাৰ বাবে দাবী জনোৱাৰ লগতে চৰকাৰৰ বিৰুদ্ধে দিলে নানা ধ্বনি। ডিচেম্বৰত লোকসভা যে বিল পাৰিত হৈছে ড্ৰাইভাৰ এগেইনষ্টে ড্ৰাইভাৰবিলাক এক্সিডেণ্ট কৰিলে তেওঁলোকে যদি ডেড বডি ঘায়াল মানুহক উঠাই কিনে হস্পিটেলত লৈ নাযায় আৰু থানাত লৈ নাযায় তেনেহ'লে তেওঁলোক 10 বছৰ কাৰণে পানিছমেণ্ট হ'ব, 10 বছৰ জেল হ'ব আৰু 10 লাখ টকা ফাইন কৰা যাব। এই কালা বিৰোধৰ এগেইনষ্টে আমি আজি আন্দোলন কৰি আছোঁ, কিয়কি গভৰ্ণমেণ্টে ড্ৰাইভাৰৰ ওপৰত নিৰ্ভৰ কৰি দেশটো আগবঢ়ায়। ট্ৰান্সপৰ্টেশ্যন ওপৰতে আমাৰ ডেভেলপমেণ্টটো হয় আৰু যদি এনেকুৱা কালা কানুন লগাই দিয়ে তো আমাৰ ড্ৰাইভাৰ কোনো কাম নকৰিব, বহি যাব। কিয় আমাৰ তাততো চলিবৰ কাৰণে ভালকৈ পইচা নাথাকে, 10 বছৰ জেল খাটিম, পুৰা ফেমিলি বৰবাদ হ'ব, 10 লাখ টকা ফাইন হ'ব, আমাৰ তাত 1 টকাও নাথাকে পকেটত, যেনে তেনে আমি জীৱনটো চলাওঁ। এইকাৰণে এই কালা কানুন এগেইনষ্টে আমি আন্দোলন চলাম। যেতিয়ালৈ কালা কানুন বেক হৈ নাযায় তেতিয়ালৈ আমাৰ আন্দোলনটো চলি থাকিব। আমাৰ কাৰ্যসূচী এনেকুৱা আছে, আজিতো 4 ঘণ্টা আমি বিৰোধ জনাইছোঁ কালা কানুন এগেইনষ্টে, কিন্তু অহাকালি এটা আমাৰ অল ইণ্ডিয়া লেভেলত এটা মিটিং হ'ব। এই মিটিং পাছত আমি লম্বা কাৰ্যসূচী ল'ম। এইটো কাৰ্যসূচী অল ইণ্ডিয়া লেভেলত হ'ব, পূৰা নৰ্থ ইষ্ট ভিতৰত অল ইণ্ডিয়া লেভেলত 2টা প্ৰগ্ৰাম কৰা যাব। এই প্ৰগ্ৰাম হিচাপত আমি দৰকাৰ পৰিলে আমি অনিশ্চিতকালীন ষ্ট্ৰাইকত যাব পাৰোঁ, সব গাড়ী থিয় কৰি কিনে আমি গাড়ী চাবি জমা দি দিম মালিকৰ তাত, গভৰ্ণমেণ্টৰ তাত, আৰু ঘৰত গুচি যাম। কিয় কি আমি এই কালা কানুন থাকিলে আমি কাম কৰিব নোৱাৰোঁ। মানি নলয় আমি কাম বাদ দি কেনে এৰি দিম কাম আৰু গাড়ী নচলাম, ৰেগুলাৰ কিন্তু ষ্ট্ৰাইক কৰি থাকিম। আমাৰ আন্দোলন চলি থাকিব। আন্দোলনটো বেছি হ'ব, উগ্ৰ আন্দোলন হ'ব এবাৰ, কিয় আমাৰ লাইফৰ কথা আছে, ফেমিলি পৰিবাৰৰ লাইফৰ কথা আছে। 10 বছৰ জেলত গ'লে আমাৰ লাইফে বেয়া হৈ যাব। আৰু এটা কথা নহয়, যদি এক্সিডেণ্টত লৈ কিনে ডেড বডি লৈ যাব লাগে, ঘাইলক লৈ যাব লাগে, তেতিয়া পাব্লিকে আমাক এৰিব নেকি? এইটোতো পাব্লিকে নিয়েৰে, আমি সিপিনে মৰোঁ সিপিনে মৰোঁ, দুইফালে যদি মৰা আছে, সেইকাৰণে আমি কামেই নকৰোঁ, বহি যাম। যেতিয়ালৈ কালা কানুন ৱাপছ নহয় তেতিয়ালৈ আমি বহি থাকিম। বিনোদ তিৱাৰী, নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ প্ৰেচিডেণ্ট। আমি বিচাৰিছোঁ আমাৰ ড্ৰাইভাৰ যোনেই হওক, এজন IAS অফিচাৰৰ ড্ৰাইভাৰ হ'ব পাৰে, তেখেতৰ গাড়ীতো এক্সিডেণ্ট হ'ব পাৰে, এজন পুলিচ অফিচাৰৰো হ'ব পাৰে। আমাক সুৰক্ষা দিব লাগিব। সুৰক্ষাটো চৰকাৰে কি হিচাপত দিব এইটো চৰকাৰৰ কথা। এতিয়া এক্সিডেণ্ট হোৱাৰ পিছত আমি ভাল বুজি যোনে এক্সিডেণ্ট হৈছে তাক হস্পিটেল লৈ যাব খুজিলোঁ, তেতিয়া পাব্লিকে আহি আমাক মাৰি পেলালে, তেনেহ'লে লগতে 2টা অফেন্স হৈ গৈ আছে। ইয়াৰ কাৰণে চৰকাৰক আমি কৈছোঁ এই কানুন বন্ধ কৰক আৰু ড্ৰাইভাৰসকলক সুৰক্ষাৰ বন্দোবস্ত কৰক। ড্ৰাইভাৰসকলৰ পৰিয়াল যেনেকুৱা বাচিব পাৰে সেই হিচাপত তেখেতসকলৰ ৰুটি ৰোজগাৰৰ কথাখিনি চিন্তা কৰি এটা আইন আনক পাৰ্লামেণ্টত, যি আইনৰ জৰিয়তে প্ৰতিজন ড্ৰাইভাৰ, আমাৰ বিদেশৰ ড্ৰাইভাৰবিলাকক যেনেকুৱা ছাৰ বুলি মাতে, এজন মিনিষ্টাৰে ড্ৰাইভাৰক ছাৰ বুলি কয়, কিয় কয়? এই মিনিষ্টাৰৰ প্ৰাণটো, এই মিনিষ্টাৰৰ জীৱনটো ৰক্ষা কৰে এজন চালকে। ঠিক এই পৰ্যায়ে আমাৰ ইণ্ডিয়াতো হ'ব লাগে, এইখিনি আমাৰ ডিমাণ্ড। আৰু এই নৱবৰ্ষৰ দিন আমি আন্দোলনৰ কাৰ্যসূচী এলান কৰিছোঁ, আশা ৰাখিছোঁ আমি ছাকচেছ হ'ম। আমি 13 মাহ ধৰি আন্দোলন নকৰোঁ, আমি সিৰ্ফ 13 দিনো নালাগে, 3 দিনৰ ভিতৰত চাব এইটো যাব। এই আইন যদি বাতিল নকৰে বা চৰকাৰে যদি উঠাই নলয়, আপোনালোকে যি কাৰ্যসূচী হাতত লৈছে চলাই থাকিব। এই আন্দোলন যদি চৰকাৰে, আমি জাষ্ট চৰকাৰৰ এটা ৱাৰ্ণিং দি আছোঁ, যিহেতু এতিয়াও ৰাজসভাত যোৱা নাই, বোলে আপোনালোকে পাৰ্লামেণ্টৰ পৰা এইটো ওলাই দিয়ক, এইটো বাতিল কৰক। যদি নকৰে তেনেহ'লে
এতিয়া হয়তো একদিন বা 24 ঘণ্টাৰ কাৰণে বন্ধ বা চাক্কা জাম কিবা এটা হ'ব বা কোনো ৰাজ্যত হৈ আছে, তেতিয়া কিন্তু কণ্টিনিউ একেলগে ইউনাইটেড হৈ তাত কোনো পলিটিকেল এফিলিয়েশ্যন নাথাকিব। ড্ৰাইভাৰসকলে ষ্ট্ৰাইক কৰিছে, কাম নকৰে, চিধা এই আৱাজত আমি বহি থাকিম যেতিয়ালৈকে এইটো বাতিল নহয়। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।